মই জানোবি অশান্ত হৈ পৰিছে ধুবুৰী আৰু অশান্ত ধুবুৰীত এতিয়া মাইক লৈ ঘোষণা কৰিছে প্ৰশাসনে ধাৰা জাৰি কৰা হৈছে 188 ধাৰা অধীনত যদিহে নিয়ম ভংগ কৰে তেন্তে আপুনি বিপদত পৰিব লগা হ'ব পাৰে দোকান পোহাৰ বজাৰ সমাৰ সকলোবোৰ বন্ধ কৰি দিয়া হৈছে ভাৰতীয় ন্যায় সংহিতা সুৰক্ষাৰ অধীনত 163 নং ধাৰা জাৰি কৰা হৈছে আৰু এই 163 নং ধাৰাৰ অধীনত কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে নিয়ম ভংগ কৰিলে কিন্তু বিপদত পৰিব লাগিব পাৰে আপুনি গতিকে সাৱধান হওক ধুবুৰীত এতিয়া সকলোবোৰ বন্ধ ঘোষণা কৰি দিয়া হৈছে মাইক লৈ নিখা প্ৰশাসনে এই সন্দৰ্ভত কৰিছে ঘোষণা লৈছে মুহূৰ্তৰ সবিশেষ ধুবুৰীত নিখা মাইক লৈ প্ৰশাসনৰ ডাঙৰ ঘোষণা নিখা মাইক লৈ ঘোষণা কৰিছে প্ৰশাসনে ধুবুৰীত পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা সতৰ্কবাণী জাৰি কৰিছে প্ৰশাসনে আৰু প্ৰশাসনৰ তৰফৰ পৰা নিখা সতৰ্কবাণী জাৰি কৰা হৈছে প্ৰশাসনে গ্ৰহণ কৰিছে তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা ধুবুৰী জিলাত দণ্ডাধীশে BNSSৰ 163 ধাৰা অনুসৰি নিষেধাজ্ঞা জাৰি কৰা হৈছে সকলো দোকান পোহাৰ বন্ধ ৰাখিব লাগিব বুলি ইতিমধ্যে নিৰ্দেশনা প্ৰকাশ কৰা হৈছে লগতে কোৱা হৈছে যে ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব কোনো ধৰ্ণা সমদল প্ৰতিবাদী সমদল আদি উলিয়াব নোৱাৰিব কোনেও পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব আৰু যদিহে নিয়ম ভংগ কৰে তেন্তে 188 ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব আৰু ধুবুৰী জিলা দণ্ডাধীশৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে ধুবুৰী জিলাৰ পৰিস্থিতি ভয়াৱহ হৈ দেখিবলৈ পোৱা গৈছে লিখিত সমংশ উদ্ধাৰৰ কেন্দ্ৰ কৰি ধুবুৰীত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লিখিত সমংশ উদ্ধাৰৰ কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাইজে কৈছিল যে দুষ্কৃতিকাৰীক শাস্তি দিব লাগিব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি ৰাইজে উত্থাপন কৰিছিল ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল আনকি লিখিত সমংশৰ বেহা চলাবলৈ অভিযোগ উত্থাপন কৰিছিল যাৰ পিছত প্ৰশাসনে উচ্ছেদ কৰিছিল তেনে অবৈধ দোকানত আৰু ইয়াৰ পাছতে আজি পুনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু একাংশ চব্জি দোকানত আনকি আক্ৰমণ কৰিছিল মাৰ্কেটৰ চব্জি দোকানত আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিল ৰাইজ উত্তেজিত হৈ পৰিছিল প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু ইয়াৰ পিছতে প্ৰশাসনে আনকি বা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ গেছ নিক্ষেপ কৰিছিল পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছিল কভাবনীয় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পাছতে জাৰি কৰা হৈছে সতৰ্কবাণী 188 ধাৰা জাৰি কৰা হৈছে 188 ধাৰাৰ অধীনত কোনোবাই নিয়ম ভংগ কৰিলেই শাস্তি বিহা হ'ব বুলি উল্লেখ কৰা হৈছে আৰু BNSSৰ অধীনত 163 ধাৰা জাৰি কৰা হৈছে আৰু এই 163 ধাৰাৰ অধীনত কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে ৰাজহুৱা স্থানত 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব দোকান পোহাৰ বজাৰ সমাৰ সকলোবোৰ বন্ধ ৰাখিব লাগিব কোনো ধৰণৰ প্ৰতিবাদী সমদল প্ৰতিবাদী কাৰ্যসূচী উলিয়াব নোৱাৰিব এনে কৰিলে বিপদত পৰিব লাগিব নিয়ম ভংগ কৰিলে 188 ধাৰাৰ অধীনত শাস্তি বিহা হ'ব সকলোকে ঘৰত থাকিবলৈ আহ্বান জনোৱা হৈছে ঘৰৰ পৰা ওলাই নাহিবলৈ প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা বান্ধি দিয়া হৈছিল পৰৱৰ্তী আদেশ নহা পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব বুলি কোৱা হৈছিল আৰু নিশা এবাৰ মাইক লৈ ঘোষণা কৰিছে প্ৰশাসনে মাইক লৈ কি ঘোষণা কৰিছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ অনুচ্ছেদ 1 অনুসৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছিল সেইমতে ধুবুৰী টাউনৰ অধীনত সকলো দোকান বজাৰ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব ৰাজহুৱা স্থানত 5 জনতকৈ ততোধিক ব্যক্তিৰ সমাৱেশ আৰু প্ৰদৰ্শন সভা আৰু সমাগম ইত্যাদিৰ প্ৰচেষ্টাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে যিকোনো শোভাযাত্ৰা সমাদল সভা প্ৰদৰ্শন ইত্যাদি আয়োজন কৰা সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে কেৱল চিকিৎসা প্ৰতিষ্ঠান শিক্ষানুষ্ঠান SDRF অগ্নিনিৰ্বাপক আৰক্ষী সেনাবাহিনী অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য ব্যক্তি যিসকলক জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছে তেখেতসকলৰ ওপৰত উক্ত আদেশ প্ৰযোজ্য নহ'ব এই আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা 188 ধাৰা আৰু অন্যান্য প্ৰযোজ্য আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰৱৰ্তী আদেশ নিদিয়ালৈকে উক্ত আদেশ বাহাল হৈ থাকিব উত্তেজনা দাঙ্গাৰ আশংকা হিংসাত্মক প্ৰতিবাদ
যি শান্তি ভংগ হোৱাৰ সম্ভাৱনা আছে ইয়াৰ বাবে তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। সেয়েহে ধুবুৰী জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন 2023 ধাৰা 163 অনুচ্ছেদ 1 অনুসৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেইমতে ধুবুৰী টাউনৰ অধীনত সকলো দোকান বজাৰ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব। ৰাজহুৱা স্থানত 5 জনতকৈ ততোধিক ব্যক্তিৰ সমাৱেশ আৰু প্ৰদৰ্শন, সভা আৰু সমাগম ইত্যাদিৰ প্ৰচেষ্টাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যিকোনো শোভাযাত্ৰা, সমাগম, সভা, প্ৰদৰ্শন ইত্যাদি আয়োজন কৰা সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে। কেৱল চিকিৎসা প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, SDRF, অগ্নিনিৰ্বাপক, আৰক্ষী, সেনাবাহিনী, অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য ব্যক্তি যিসকলক জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছে তেখেতসকলৰ ওপৰত উক্ত আদেশ প্ৰযোজ্য নহ'ব। এই আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা 188 ধাৰা আৰু অন্যান্য প্ৰযোজ্য আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী আদেশ নিদিয়ালৈকে উক্ত আদেশ বাহাল হৈ থাকিব। এই উত্তেজনা, দাঙ্গাৰ আশংকা, হিংসাত্মক প্ৰতিবাদ, যি শান্তি ভংগ হোৱাৰ সম্ভাৱনা আছে ইয়াৰ বাবে তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। সেয়েহে ধুবুৰী জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন 2023 ধাৰা 163 অনুচ্ছেদ 1 অনুসৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেইমতে ধুবুৰী টাউনৰ অধীনত সকলো দোকান বজাৰ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব। ৰাজহুৱা স্থানত 5 জনতকৈ ততোধিক ব্যক্তিৰ সমাৱেশ আৰু প্ৰদৰ্শন, সভা আৰু সমাগম ইত্যাদিৰ প্ৰচেষ্টাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যিকোনো শোভাযাত্ৰা, সমাগম, সভা, প্ৰদৰ্শন ইত্যাদি আয়োজন কৰা সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে। কেৱল চিকিৎসা প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, SDRF, অগ্নিনিৰ্বাপক, আৰক্ষী, সেনাবাহিনী, অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য ব্যক্তি যিসকলক জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছে তেখেতসকলৰ ওপৰত উক্ত আদেশ প্ৰযোজ্য নহ'ব। এই আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা 188 ধাৰা আৰু অন্যান্য প্ৰযোজ্য আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী আদেশ নিদিয়ালৈকে উক্ত আদেশ বাহাল হৈ থাকিব। এই উত্তেজনা, দাঙ্গাৰ আশংকা, হিংসাত্মক প্ৰতিবাদ, যি শান্তি ভংগ হোৱাৰ সম্ভাৱনা আছে ইয়াৰ বাবে তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। সেয়েহে ধুবুৰী জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন 2023 ধাৰা 163 অনুচ্ছেদ 1 অনুসৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পাছতে এইদৰে সম্পূৰ্ণৰূপে আৰক্ষীয়ে টহল দি ফুৰা দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণৰূপে আৰক্ষী হস্তম হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পাছতে নিশা এইদৰে প্ৰশাসনে মাইক যোগে নিশা প্ৰশাসনে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। যি নিৰ্দেশনা বান্ধি দিয়া হৈছে সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনোৱা হৈছে, ঘৰৰ পৰা বাহিৰ নোলাবলৈ নিৰ্দেশনা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু লগতে উল্লেখ কৰা হৈছে যে এইখিনি সময়ছোৱাত অৰ্থাৎ যেতিয়ালৈ পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত ধুবুৰী চহৰৰ সকলোবোৰ বজাৰ সমাৰ, দোকান পোহাৰ সকলোবোৰ বন্ধ কৰি ৰাখিব লাগিব। কোনো দোকান পোহাৰ বজাৰ সমাৰ খুলিব নোৱাৰিব, ৰাজপথত কোনেও ধৰ্ণা দিব নোৱাৰিব, কোনেও প্ৰতিবাদী সমদল উলিয়াব নোৱাৰিব, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব নোৱাৰিব। ৰাজহুৱা স্থানত বা ৰাজপথত 5 জনতকৈ অধিক লোক একেলগে সমবেত হৈ থাকিব নোৱাৰিব বুলি প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। জিলা দণ্ডাধীশে জাৰি কৰিছিল জাননী আৰু এই
163 ধাৰাৰ অধীনত এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু যদিহে কোনোবাই নিয়ম ভংগ কৰে নিয়ম ভংগ কৰিলে 188 ধাৰাৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননী জাৰি কৰা হৈছিল আৰু ইয়াৰ পিছতে নিশা এইদৰে মাইক লৈ ঘোষণা কৰিছে প্ৰশাসনে যাতে পৰিস্থিতি অধিক ভয়াৱহ হৈ নপৰে তাৰ বাবে প্ৰশাসনে মাইক লৈ এইদৰে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে সকলোকে সাৱধান থাকিবলৈ জনোৱা হৈছে পৰিস্থিতি যাতে বেয়াৰ ফালে নাযায় তাৰ বাবে এই নিৰ্দেশনা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে আজি দিনৰ ভাগত যি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাইজৰ সেই প্ৰতিবাদৰ পাছতেই আৰক্ষীয়ে প্ৰতিবাদ ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ পৰ্যন্ত নিক্ষেপ কৰিবলৈ বাধ্য হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছিল যাৰ পাছত আৰক্ষীয়ে এইদৰে ৰুধিবলৈ প্ৰতিবাদী জনতাক ৰুধিবলৈ এইদৰে আৰক্ষী হস্তম হৈ থকা দেখিবলৈ পোৱা গৈছিল এইদৰে আৰক্ষীয়ে লাঠিচাৰ্জ কৰিবলৈ বাধ্য হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু এনেদৰে সকলোবোৰ বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে অলিয়ে গলিয়ে আৰক্ষীয়ে এতিয়া টহল ফুৰিছে চৌদিশে আৰক্ষীয়ে ঘেৰি ৰাখিছে লগতে আৰক্ষীয়ে সম্পূৰ্ণৰূপে এতিয়া দৃষ্টি নিবদ্ধ কৰি ৰাখিছে সম্পূৰ্ণৰূপে আৰক্ষীয়ে টহল দি ফুৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে এতিয়া নিশাৰ ভাগত এইদৰে প্ৰশাসনে মাইক লৈ ঘোষণা কৰিছে পৰিস্থিতি যাতে আৰু অধিক ভয়াৱহ নহয় পৰিস্থিতি যাতে ইয়াতকৈ বেছি ভয়ংকৰ হৈ নপৰে ইয়ামানতে যাতে খাম কাটে পৰিস্থিতি তাৰ বাবে প্ৰশাসনে নিশা এইদৰে মাইক লৈ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে যিবোৰে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা প্ৰদান কৰা হৈছে যেতিয়ালৈ পৰৱৰ্তী নিৰ্দেশনা নাহে তেতিয়ালৈ এই নিয়ম মানি চলিব লাগিব প্ৰতিগৰাকী ব্যক্তিয়ে এই নিৰ্দেশনা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে মাইক লৈ প্ৰশাসনে এইদৰে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে ধুবুৰীৰ যে সাম্প্ৰতিক পৰিস্থিতি সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এনে নিৰ্দেশনাৰ পাছতে এইদৰে মাইক লৈ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে প্ৰশাসনে পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পাছতে এতিয়া প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা আপুনিও সাৱধান হওক কিয়নো নিয়ম ভংগ কৰিলে আপুনিও বিপদত পৰিব পাৰে নিয়ম ভংগ কৰিলে 188 ধাৰাৰ অধীনত কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে বা এই সন্দৰ্ভত জাননী জাৰি কৰিছে গতিকে প্ৰশাসনৰ তৰফৰ পৰা নিশাৰ ভাগতে এইদৰে মাইক লৈ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে সকলোৱে এই নিয়ম মানি চলিব লাগিব যেতিয়ালৈ পৰৱৰ্তী নিৰ্দেশনা নাহে পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব আৰু তেতিয়ালৈ সকলোৱে এই নিয়ম মানি চলিব লাগিব মুঠৰ ওপৰত ধুবুৰীত নিশাৰ ভাগতো এতিয়া পৰিস্থিতি এক প্ৰকাৰ অশান্ত হৈ আছে যাৰ ফলত আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম হৈ আছে ইয়াত আৰক্ষী বাহিনী মুতয়ন কৰা হৈছে চৌদিশৰ পৰা আৰক্ষীয়ে ঘেৰি ৰাখিছে সম্পূৰ্ণৰূপে আৰক্ষীয়ে অঞ্চলসমূহ দৃষ্টি নিবদ্ধ কৰি ৰাখিছে আৰু ইয়াৰ মাজতে এতিয়া এইদৰে মাইক লৈ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে প্ৰশাসনে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসন বৰ্তমান সাজু হৈ আছে যাৰ বাবে এইদৰে মাইক লৈ ঘোষণা কৰিছে আমি পুনৰ এবাৰ মাইক লৈ কি ঘোষণা কৰিছে কি নিৰ্দেশনা দিছে সেই নিৰ্দেশনাসমূহ আমি পুনৰ এবাৰ শুনাবলৈ চেষ্টা কৰিছোঁ দাঙ্গার আশঙ্কা হিংসাত্মক প্রতিবাদ যি শান্তি ভঙ্গ হওয়ার সম্ভাবনা আছে ইয়ার বাবে তাৎক্ষণিক প্রতিরোধমূলক ব্যবস্থা গ্রহণ করাটো প্রয়োজনীয় হয়ে পড়েছে সেয়েহে ধুবুৰী জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন 2023 ধাৰা 163 অনুচ্ছেদ 1 অনুসৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে সেইমতে ধুবুৰী টাউনৰ অধীনত সকলো দোকান বজাৰ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব ৰাজহুৱা স্থানত 5 জনতকৈ ততোধিক ব্যক্তিৰ সমাৱেশ আৰু প্ৰদৰ্শন সভা আৰু সমাগম ইত্যাদিৰ প্ৰচেষ্টাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে যিকোনো শোভাযাত্ৰা সমাৰোহ সভা প্ৰদৰ্শন ইত্যাদি আয়োজন কৰা সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে কেৱল চিকিৎসা প্ৰতিষ্ঠান শিক্ষানুষ্ঠান SDRF অগ্নিনিৰ্বাপক আৰক্ষী সেনাবাহিনী অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য ব্যক্তি যিসকলক জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছে তেখেতসকলৰ ওপৰত উক্ত আদেশ প্ৰযোজ্য নহ'ব এই আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা 188 ধাৰা আৰু অন্যান্য প্ৰযোজ্য আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰৱৰ্তী আদেশ নিদিয়ালৈকে উক্ত আদেশ বাহাল হৈ থাকিব এই উত্তেজনা দাঙ্গাৰ আশংকা হিংসাত্মক প্ৰতিবাদ যি শান্তি ভংগ হোৱাৰ সম্ভাৱনা আছে ইয়াৰ বাবে
তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। সেয়েহে ধুবুৰী জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন 2023 ধাৰা 163 অনুচ্ছেদ 1 অনুসৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেইমতে ধুবুৰী টাউনৰ অধীনত সকলো দোকান বজাৰ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব। ৰাজহুৱা স্থানত 5 জনতকৈ ততোধিক ব্যক্তিৰ সমাৱেশ আৰু প্ৰদৰ্শন, সভা আৰু সমাগম ইত্যাদিৰ প্ৰচেষ্টাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যিকোনো শোভাযাত্ৰা, সমাৰোহ, সভা, প্ৰদৰ্শন ইত্যাদি আয়োজন কৰা সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে। কেৱল চিকিৎসা প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, SDRF, অগ্নিনিৰ্বাপক, আৰক্ষী, সেনাবাহিনী, অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য ব্যক্তি যিসকলক জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰিছে তেখেতসকলৰ ওপৰত উক্ত আদেশ প্ৰযোজ্য নহ'ব। এই আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা 188 ধাৰা আৰু অন্যান্য প্ৰযোজ্য আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী আদেশ নিদিয়ালৈকে উক্ত আদেশ বাহাল হৈ থাকিব। এই উত্তেজনা, দাঙ্গাৰ আশংকা, হিংসাত্মক প্ৰতিবাদ, যি শান্তি ভংগ হোৱাৰ সম্ভাৱনা আছে, ইয়াৰ বাবে তাৎক্ষণিক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। সেয়েহে ধুবুৰী জিলাৰ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইন 2023 ধাৰা 163 অনুচ্ছেদ 1 অনুসৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেইমতে ধুবুৰী টাউনৰ অধীনত সকলো দোকান বজাৰ